ধন বলেৰে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰিছে ভাৰতে। কেইবা বছৰৰ পৰা অধিক অৱনতি ঘটিছে ভাৰত আৰু কানাডাৰ সম্পৰ্ক। শেহতীয়াকৈ কানাডা চৰকাৰ তথা ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই ভাৰতৰ ওপৰত এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। কানাডাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে ভাৰত চৰকাৰে ধন বিনিয়োগ কৰি কিছু ভাৰতীয় কানাডাৰ ৰাজনীতিত সক্ৰিয় কৰাইছে আৰু নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছে। কানাডাৰ চোৰাংচোৱা সংস্থাই এক কানাডা চৰকাৰক এখন প্ৰতিবেদন দাখিল কৰিছিল। ভাৰত আৰু চীনে অবৈধ ফাণ্ডিঙেৰে কানাডাৰ প্ৰৱাসী লোকসকলক ৰাজনীতিত সক্ৰিয় কৰাইছে আৰু কানাডা সংসদলৈ যোৱাৰ বাটো মুকলি কৰিছে। কানাডা চৰকাৰে ভাৰতৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে ভাৰতে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ পোষকতা কৰি এই কাম কৰি আহিছে। দ্য গ্লোবেল এণ্ড মিল নামৰ বাতৰি কাকত প্ৰকাশ পোৱা খবৰ অনুসৰি কানাডাত খালিস্তানৰ প্ৰতি সমৰ্থন হ্ৰাস কৰাৰ বাবে ভাৰতে এনে ৰাজনৈতিক হস্তক্ষেপ কৰি আহিছে বুলি কানাডাই অভিযোগ কৰিছে। কানাডা চৰকাৰে এই বিষয়টো গুৰুত্ব প্ৰদান কৰি চোৰাংচোৱা সংস্থাক আৰু অধিক পুংখানুপুংখভাৱে বিষয়টোক লৈ তদন্ত কৰাৰ দায়িত্ব দিছে। ইফালে কানাডা চৰকাৰে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিও এই বিষয়টো অৱগত কৰিছে। সঁচাকৈ ভাৰতে কানাডাৰ ৰাজনীতিক হস্তক্ষেপ কৰিছে নেকি? নিউজ এক্স ৰিপৰ্ট, কৰ্ণাটকা লাইভ।